তোমালোকৰ হাতত এটা কি বক্স আছে কোৱা প্ৰাথমিক চিকিৎসাৰ বাকচ ন ইংৰাজীত কি বুলি কয় এই ধুনীয়াকৈ লিখি আনিছে কি কিটো ফাৰ্ষ্ট এইড বক্স এফ এ বক্স মানে হৈছে ফাৰ্ষ্ট এইড বক্স এতিয়া ফাৰ্ষ্ট এইড বক্সত কি থাকিব লাগে ন তোমালোকে পাঠত পঢ়িছা ফাৰ্ষ্ট এইড বক্সত কি থাকিব লাগে তোমালোকৰ বক্স কেইটাত সেইখিনি বস্তু আছে নে নাই আমি আজি চাম হা প্ৰাথমিক চিকিৎসাৰ বাকচত কি বস্তু থাকিব লাগে মই কৈ যাম তোমালোকে দেখুৱাই যাবা ওপৰত দাঙি দিবা যাতে সকলোৱে দেখা পায় বিশুদ্ধ কপাহ আছে এইটো হৈছে বিশুদ্ধ কপাহ তোমালোকে দেখা পাইছা চবে দেখা পাইছা ন 2 নম্বৰত আছে বেণ্ডেজ বা চাফা কাপোৰ আছে চবৰে বেণ্ডেজ বা চাফা কাপোৰ বেণ্ডেজ বা চাফা কাপোৰ তাৰপিছত আছে গ্ল'ভ দাঙি দিয়া চবে দেখাকে দাঙি দিয়া তোমালোকে দেখা পাইছা গ্ল'ভ কি কৰে হাতত পিন্ধে তাৰপিছত হৈছে থাৰ্মোমিটাৰ দাঙি দিয়া ওপৰত হ'ব দাঙি ধৰা থাৰ্মোমিটাৰে কি কৰে জ্বৰ আমাৰ জ্বৰ গাটো গৰমটো বেছি হ'লে ন আমি জ্বৰ উঠা বুলি কওঁ এতিয়া জ্বৰ কিমান আছে জুখি চোৱাৰ কাৰণে কি ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰ ঘূৰাই দিয়া এইটো হৈছে ডিজিটেল থাৰ্মোমিটাৰ দাঙি দিয়া ওপৰত চবে দেখা পাইছা এইটো এটা বেলেগ ধৰণৰ থাৰ্মোমিটাৰ আৰু এইটো এটা বেলেগ ধৰণৰ থাৰ্মোমিটাৰ তাৰপিছত আছে জুলীয়া এণ্টিছেপ্টিক ডেটল বেছিভাগে আনিছে ন আমাৰ কাটা চিঙা হোৱাৰ লগে লগে যাতে আমাৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে এই জুলীয়া এণ্টিছেপ্টিকে কি কৰে পৰিষ্কাৰ কৰি দিয়া হয় ন দাঙি দিয়া ওপৰত চবে দেখা পাইছা তাৰপিছত আছে কি আছে বীজাণু নাশক মলম ন বীজাণু নাশক মলম মানে কাটিলে তাতে আমাৰ বীজাণু আক্ৰমণ কৰিব ঘাট যাতে বীজাণু আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে মলম লগাই দিয়া হয় এতিয়া বিষ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা মলমত পৰিলে দুখ পাওঁ হাত ভৰি মচকা খালে দুখ পাওঁ ন আৰু আছে বিষ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা মলম চোৱাচোন আৰু কি আছে তোমালোকৰ বক্সত আৰু আছে বেলেগ আছে দিয়া তোমালোক ভিক্স আনিছা নহয় এইটো ভিক্স আছে মূৰৰ বিষ হ'লে চৰ্দি লাগিলে আমি লগাওঁ ন দাঙি দিয়া ওপৰত দাঙি দিছা তাৰপিছত এখন সৰু কেঁচি আছে এখন সৰু কেঁচি এইখিনি কি সৰু কেঁচিখন কিয় লাগে কাপোৰখিনি কাটিবলৈ লাগে ন এতিয়া গম পালা আমাৰ ফাৰ্ষ্ট এইড বক্সত কি থাকিব লাগে গম পালা